গৌৰৱ অনুভৱ কৰোঁ যে বিজেপি আৰু RSSে আমাক ইউনিফৰ্ম চিভিল কোডৰ দৰে সামাজিক বিপ্লৱৰ কাৰণে প্ৰেৰণা দিয়ে। আজি যদি বিজেপিৰ যদি মই মুখ্যমন্ত্ৰী নহ'লোহেঁতেন, RSSৰ যদি এজন স্বয়ংসেৱক নহ'লোহেঁতেন, হয়তো UCCখন কেতিয়াও আনিব নোৱাৰিলোঁ। বিজেপি আৰু RSSে আমাক শিকায় সমাজলৈ ৰূপান্তৰ আনিব, সমাজলৈ পৰিৱৰ্তন আনিব আৰু আধুনিকতাৰ লগতে ৫,০০০ বছৰৰ ভাৰতৰ সভ্যতা সংস্কৃতিক মূল আদৰ্শ হিচাপে, প্ৰেৰণাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি সমাজ সংস্কাৰৰ বাবে আমাক প্ৰেৰণা যোগায়। সেইকাৰণে কোনোবাই যেতিয়া কয় ই বিজেপিৰ এজেণ্ডা, RSSৰ এজেণ্ডা, মোদীৰ এজেণ্ডা, অমিত শ্বাহৰ এজেণ্ডা, তাত মই বেয়া নাপাওঁ, বৰঞ্চ গৌৰৱেৰে মোৰ বুকুখন উফন্দি পৰে যে এই কাম কৰিবলৈ মোক নৰেন্দ্ৰ মোদীয়ে প্ৰেৰণা দিয়ে, অমিত শ্বাহে প্ৰেৰণা দিয়ে, বিজেপিয়ে প্ৰেৰণা দিয়ে, RSSে প্ৰেৰণা দিয়ে।